2025 বৰ্ষৰ DLED পেড এক্সামৰ বাবে 10টা সায়েন্সৰ প্ৰশ্নৰ উত্তৰ। এক ভাৰতৰ বিভিন্ন অঞ্চলত খোৱা খাদ্যৰ ভিন্নতা কি দেখা যায়? এক ভাষাৰ ভিন্নতাৰ বাবে, 2 ৰাজনৈতিক কাৰণৰ বাবে, 3 পৰিৱেশগত পৰিৱৰ্তনৰ বাবে, 4 খাদ্যৰ ভিন্নতা উৎসৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 খাদ্যৰ ভিন্ন উৎসৰ বাবে। 2 নম্বৰ, আমাৰ খাদ্যৰ প্ৰধান উৎসবোৰ কি? 1 কেৱল প্ৰাণী, 2 কেৱল শস্য, 3 কেৱল উদ্ভিদ, 4 উদ্ভিদ আৰু প্ৰাণী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 উদ্ভিদ আৰু প্ৰাণী। আপোনালোকে নাভাবিব যে ইমান সহজ আহিব নেকি? DLED পেড এক্সামৰ বাবে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ অহা দেখা যায়। প্ৰশ্ন 3, যি প্ৰাণীয়ে কেৱল উদ্ভিদকে খাদ্য হিচাপে গ্ৰহণ কৰে সিহঁতক কি বোলে? 1 তৃণভোজী, 2 মাংসভোজী, 3 সৰ্বভোজী, 4 অন্তৰ্ভোজী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তৃণভোজী। প্ৰশ্ন 4, যি প্ৰাণীয়ে কেৱল প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে সিহঁতক কি বোলে? সৰ্বভোজী, 2 শাকাহাৰী, 3 তৃণভোজী, 4 মাংসভোজী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাংসভোজী। প্ৰশ্ন 5, যি প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে খাদ্য হিচাপে গ্ৰহণ কৰে সিহঁতক কি বোলে? 1 অন্তৰ্ভোজী, 2 মাংসভোজী, 3 তৃণভোজী, 4 সৰ্বভোজী। ইয়াৰ সঠিক উত্তৰটো হৈছে 4 সৰ্বভোজী। প্ৰশ্ন 6, কোন উদ্ভিদৰ মূল বা শিপা আমি সাধাৰণতে খাদ্য হিচাপে খাওঁ? 1 বিলাহী, 2 ফুলকবি, 3 মূলা, 4 ওলকবি। ইয়াৰ সঠিক উত্তৰটো হৈছে 3 মূলা। প্ৰশ্ন নম্বৰ 7, সৰিয়হ গছৰ কি অংশৰ পৰা আমি তেল লাভ কৰোঁ? 1 বীজ, 2 কাণ্ড, 3 মূল, 4 ফুল। ইয়াৰ সঠিক উত্তৰটো হৈছে 1 বীজ। প্ৰশ্ন নম্বৰ 8, সৰিয়হ গছৰ বীজবোৰে আমাক কি দিয়ে? 1 তেল, 2 ফুল, 3 ফল মূল, 4 পানী। ইয়াৰ সঠিক উত্তৰটো হৈছে 1 তেল। প্ৰশ্ন নম্বৰ 9, উদ্ভিদবোৰ আমাৰ খাদ্যৰ এবিধ। 1 উৎপাদিত বস্তু, 2 অংশ, 3 উৎস, 4 প্ৰাণী। 9 নম্বৰ প্ৰশ্নটোৰ সঠিক উত্তৰ হৈছে 3 উৎস। আমাৰ উদ্ভিদবোৰ উৎস হয়। প্ৰশ্ন নম্বৰ 10, সৰিয়হ গছৰ পাতবোৰ কি হিচাপে খাওঁ? 1 মিঠাই, 2 শাক, 3 ফল, 4 শস্য। ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাই দিব আৰু আপোনালোকে নাভাবিব যে এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ DLED পেড এক্সামত নাহে। আহিব, ইয়াৰ পৰা 100% আহিব আৰু আপোনালোকে মোৰ ভিডিঅ'ৰ পৰাই DLED পেড এক্সামত উত্তীৰ্ণ হ'ব পাৰিবা। যদি তোমালোকক মোৰ পৰা ডেইলি টু ডেইলি ভিডিঅ' লাগে তেনেহ'লে তোমালোকে কমেণ্ট কৰা আৰু ভাল পালে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।